আসসালামু আলাইকুম মোৰ মা ভনীসকল, আমি ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ৰোজাদাৰক ইফতাৰ কৰোৱাৰ সৱাব। কোনো ৰোজাদাৰক ইফতাৰ কৰোৱালে কি সৱাব হয়, আজি আমি তাৰ বিষয়ে জানিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। হাদিছ শৰীফত বৰ্ণিত আছে, আল্লাহ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজন ব্যক্তিয়ে কোনো ৰোজাদাৰক ইফতাৰ কৰাব, তেওঁৰ বাবে ই পূৰ্বৰ সকলো গুনাহ মাফ আৰু জাহান্নামৰ জুইৰ পৰা নাজাত পোৱাৰ কাৰণ হ'ব। আৰু ৰোজাদাৰে যিমানখিনি সৱাব পাব, ইফতাৰ কৰোৱাজনেও সিমানখিনি সৱাব পাব। এতিয়া ৰোজাদাৰে হয়তো ভাবিব পাৰে যে কোনোবাই যদি আমাক ইফতাৰ কৰোৱাই সম পৰিমাণে সৱাব পায়, তেন্তে আমাৰ সৱাবটো কমি যাব। তেনেকুৱা নহয় মোৰ মা ভনীসকল। ইয়াৰ কাৰণে ৰোজাদাৰৰ সৱাবত কোনো ধৰণৰ পৰিৱৰ্তন বা কম কৰা নহ'ব। তেতিয়া সাহাবাসকলে আৰজ কৰিলে, ইয়া ৰাছুলুল্লাহ, আমাৰ অনেকৰে এই সামৰ্থ্য নাই যে কোনো ৰোজাদাৰক ইফতাৰ কৰাব। উত্তৰত ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে ইফতাৰ মানে পেট ভৰাই খোৱা নহয়, বৰঞ্চ এটি খেজুৰ নাইবা এগিলাচ গাখীৰ বা এগিলাচ চৰ্বত নাইবা এগিলাচ পানীৰ দ্বাৰা ইফতাৰ কৰালেও আল্লাহ পাকে উক্ত সৱাব দান কৰিব। যি ব্যক্তিয়ে কোনো ৰোজাদাৰক পানী পান কৰাব, আল্লাহ তাআলাই কিয়ামতৰ দিনা তেওঁক মোৰ হাউজৰ পৰা এনে পানী পান কৰাব যে ইয়াৰ পিছত বেহেষ্টত প্ৰৱেশ কৰালৈকে আৰু পিয়াহ নহ'ব। মোৰ মা ভনীসকল, যিমান পাৰে এই ৰমজান মাহটোত বেছিকৈ সৱাবৰ কাম কৰিবৰ কাৰণে চেষ্টা কৰিব। মনতে ভাবি ল'ব যে অহা বছৰ মই ৰমজান মাহ নাপাবও পাৰোঁ, এইটোৱে মোৰ লাষ্ট ৰমজান মাহ। কিবা বুজি নাপালে কমেণ্টত জনাব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।